আজি আমাৰ আগন্তুক যি 1 আৰু 2 তাৰিখে যি আমাৰ অনুষ্ঠান আছে 1 তাৰিখে আমাৰ ৰিক্ষং মুংখং কেন্দ্ৰীয়ভাৱে ধনশিৰি মহকুমাৰ সমিতিৰ আতিথ্যত হৈছে আৰু 2 তাৰিখে আমাৰ যি ধনশিৰি মহকুমাৰ বাৰ্ষিক অধিৱেশন আছে তাৰ বাবে আজি লাইখোলা স্থাপন কৰা হ'ল আৰু এই বক্তব্যৰ যোগে মই ধনশিৰিবাসীৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে মই আহ্বান জনাইছোঁ যে আমাৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবলৈ সকলোৱে আমাক সহযোগ কৰিব। নমস্কাৰ। সদৌ অসম টাই আহোম যুৱ পৰিষদৰ উদ্যোগত আৰু আমাৰ ধনশিৰি টাইপাৰ সহযোগত অনুষ্ঠিত হ'ব হোৱা আমাৰ ৰিক্ষান মুংখম এটা আমাৰ আহোমসকলৰ পৰম্পৰা এটা উৎসৱ তাৰ লগতে সংগতি ৰাখি আমাৰ ধনশিৰি মহকুমা টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশনখনি 1 জুলাই আৰু 2 জুলাই তাৰিখে আমাৰ সৰুপথাৰ ৰামধেনু প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিব লোৱা হৈছে। গতিকে আমাৰ আজি লাইখোটা স্থাপন হ'ল ইয়াতে আৰু আমি সকলোকে বিভিন্ন ধৰণৰ জাতি জ্ঞাতি বৰ্ণ সকলোকে আমি আমাৰ এই অনুষ্ঠানভাগিক সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমি সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।